চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ বঙাইগাঁও অভয়াপুৰীলৈ যিহেতু ৰাস মহোৎসৱ আৰম্ভ হৈছে তো ৰাস হিচাপে নাম মাতিছে আমাক গতিকে তালৈ গৈ আছোঁ ৰাস চাম বুলিও যাম নাম ধৰিম বুলিও যাওঁ আৰু ইফালে চাব পাৰে ধুনীয়াকৈ গোটাইকেইটাই ওলাই আছোঁ ইফালে মা আৰু আমি ধুনীয়াকৈ ওলাই আছোঁ মোৰ হ'লেই বাৰু ইফালে ইয়াৰ গীতো ওলাই আছে ধুনীয়াকৈ খাই গৈ নাথাকে আমাৰ হাই এইফালে চাব পাৰে আমাৰ নাগাৰাকেইটা ধুনীয়াকৈ গাড়ীত বন্ধাই আছে যিহেতু যোৱাকালিও নাম আছিল তো তেনেকৈ বান্ধিয়ে থৈ দিওঁ আৰু সলকাই নাথাকোঁ সোনকালে ওলাই এতিয়া একদম পূৰা বোৰ মানে বাকীকেইটা ওলাই আছে মোৰ হ'ল ওলোৱা এতিয়া এনেকৈ পূৰা ভিডিঅ' বনাই ফুৰি আছোঁ ইফালে সিফালে ইফালে ইফালে আৰু গাইজ এইফালে চাব পাৰে আমি এতিয়া মানে গৈ আছোঁ মন্দিৰত পইচা দিব যিহেতু আজি আমি মানে মন্দিৰৰ সিফালে নাযাওঁ বেলেগ ফালে বাকীকেইটা পালি লৈ যাম তো অলপ আগতে যাই মন্দিৰত ধুনীয়াকৈ পইচাটো দি থৈ আহোঁ আৰু ইফালে মোৰ লগত গীতো আছে আৰু ইফালে আমি এনেকৈ গৈ আছোঁ এইফালে আমাৰ ঘৰটো আৰু নাগাৰা বান্ধাই আছে গাড়ীত তো তাৰ পৰা আহি আৰু আমি নামলৈ বুলি যাওঁ নাখাম এই বঙাইগাঁও আৰু গাইজ ইফালে চাব পাৰে ইয়াত পেণ্ডেল দি আছে আমাৰ মানে ইয়াত মন্দিৰৰ কাজ আহি আছে যিহেতু আঘোণৰ 10 তেতিয়া মই ভিডিঅ' বনাই বাৰু আপোনালোকক দেখাম তো ইফালে চাব পাৰে ইয়াতে ভোজ আৰু ইয়াতে ভোজ দিব আৰু আগফালে ইফালে মন্দিৰৰ ইফালে কাজ হ'ব মানে গোহাঁই আৰু গাইজ এইফালে আমাৰ মন্দিৰটো এইটো আগৰ ভিডিঅ'টো দেখাই থাকোঁৱেই বাৰু আৰু ইফালে তেনেকৈ আহি পালোঁ মন্দিৰ আহি আমি গাইজ ইমান জোৰছে আহিছোঁ মানে একদম ভাললৈ আহি মন্দিৰ ইফালে এইটো আৰু সেইফালে চাব পাৰে আৰু গাইজ সেইফালে পেণ্ডেল দি আছে মন্দিৰৰ কাজৰ আৰু এইফালে আমাৰ গীতটো অকলে অকলে যাই আছে গাইজ এয়া হৈছে বেনাৰখন ইয়াত নামো আছে উৎপল হালৈ আৰু বীণা ৰাজকুমাৰৰ পেণ্ডেল দি আছে আৰু এইফালে আমাৰ মন্দিৰটো আৰু চাব পাৰে আয়োজন কাজৰ আয়োজন বঙাইগাঁৱৰ নহয় বাৰু পাঠশালাৰ এখন হোটেলত সোমাইছোঁ পৰঠা খাই যাওঁ গতিকে ইয়াত ধুনীয়াকৈ গোটেইকেইটা আৰু গাইছে এইটো মোৰ জুখুনিটো পৰঠা খাৱাইছে এইটো ৰহিমলা এইফালে ৰহিমলা এইফালে জুখুনি মাজতে ৰহিলা আৰু ইফালে গোটেইকেইটা ধুনীয়াকৈ বহি থৈছে গাইছে ইফালে ইটা বহি আছে আৰু গাইছে আজি জবৰি খাম জবৰি খাম গাইছে পুৰা পৰঠা জবৰি আমাৰ চাব পাৰে খাবলৈ বহি আছে গাইজ এইফালে আৰু গাইজ এইফালে আমাৰ চবচে মহান মানুহকেইটা আৰু গাইজ সিহঁতক বোলা পৰঠা দিয়া নাই গাইজ সেইকাৰণে জলকীয়া লৈ বহি আছে আগত জলকীয়াই মেইন গাইজ আমাৰ প্ৰভুসকলে খোৱা বোৱা আৰু খাব পাৰে চাওক হাঁহি চাওক আমাৰ মিণ্টু বৈদা হাই আৰু গাইজ আমাৰ এইফালে অহাই নাই কিছুমান গৈ আছে গাইছে আমাৰ পৰঠা আহি গ'ল আৰু এইফালে হাতী একদম পূৰা খাই আছে
ফাইনেলি আহি পালোঁ এয়া নামৰ অনুষ্ঠান চাব পাৰি এতিয়া আন্ধাৰ দেখা নাপায় এইফালে এতিয়া আমাৰ মহাবিদ্যালয় আৰু গাইজ একদম 5.5 ঘণ্টাৰ মূৰত গাইজ ফাইনেলি আহি পাইছোঁ আমি নামৰ ঠাই আৰু অৱস্থা চাব পাৰে আমাৰ কেনেকুৱা আছে আমি আহি পোৱাৰ পিছতে জিলাপি বিস্কুট আৰু বুটিয়া ভুজিয়া আৰু লাল চাহ একাপ এনেকৈ খাব দিছে আজি আৰু খোৱাহে কথা গাইছ অলপ আগত পৰঠা আকৌ এতিয়া চাহ বাইদেউহঁতক উঠাই আছোঁ আৰু ইয়াত ড্ৰেছ পোছাক লগা বাইদেউসকল এইটো মানে ড্ৰেছে আৰু ইয়াত কাম কৰা লগা সেউজীয়া সেউজীয়া আৰু সেইফালে দিহানাম পৰিৱেশন কৰি আছে মানে থিয় নাম দিহাও নকৰে থিয় নাম চাওক মিনটো আমাৰ পূৰা একদম খাই আছে Oh my god. আমি ৰাসখনত বৰ্তমান ফুৰি আছোঁ আৰু এইফালে কিবা কিবি দোকান আৰু গাইজ একদম দোকানটো বহুত আছে কিন্তু আমাৰ হাততহে পইচাটো কম আছে আৰু গাইজ বোলে কি চলি আছে নাজানো বাৰু আমি আৰু গাইজ ইফালে বেলেগ ধৰণৰ এটা খেলা চলি আছে মানে ইয়াৰ ৰিং পেলাই দিব লাগে 10 টকা দিয়ে তাৰ লগত বহুতকেইটা ৰিং দিয়ে সেইকেইডাল পেলাই তাৰপিছত যদি পৰে সেইটো পাই যায় মানে চাব পাৰে চবতে সেইটো খেলাই হৈ আছে গাইজ ভাবিছোঁ মই এটা খেলি চাওঁ নেকি চাব পাৰে গাইজ এনেকৈ ৰিংটো পেলাই দিয়ে আৰু যদি পৰে পালে নপৰে নাই আৰু 10 টকাতে গ'ল আমাৰ ছোৱালী মানুহটো ফুচকাটোহে মেইন আৰু গতিকে এইফালে ফুচকাও খালোঁ মেলাও চালোঁ পূৰা একদম ফুৰিছোঁ যিহেতু নামৰ হোৱা নাই পূৰা ফুৰি আছোঁ মেলা মানে কি আৰু ৰাস চাই ফুৰি আছোঁ আৰু একদম ধুনীয়া ফুচকা খাই দিলোঁ গাইজ আৰু গাইছ আমাৰ নামো শেষ আৰু ইফালে পূৰা ভাত খোৱা কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইফালে চাব পাৰে আমাৰ গোটেইকেইটা বহিছোঁ ধুনীয়াকৈ ভাত খাওঁ বুলি আৰু ইফালে কেতিয়াবা বস দি আছে ভাত খোৱা টাইমতো আৰু হাতী পূৰা খাই আছে চাওক গাইছ হাতীয়ে ভাতহে খায় আৰু মোৰ ইফালে Kiba bilik lagaইছে কিবা বিলিক lagaইছে কিবা একেবাৰে কি জানো একেবাৰে কাম কৰি উঠি কাম কৰি উঠি আৰু গাড়ী একদম ভাত পানী খাই আমি চব খানা আজৰি হ'লোঁ আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ যাম গতিকে এতিয়া অলপ মেলাও চাই আহোঁ গাইজ আৰু গাইজ আমি এয়া মেলা চাবলৈ গৈ আছোঁ আমি গোটেইকেইটা গাই হাতী গীতটো গোটেইকেইটা ধুনীয়াকৈ গৈ আছোঁ আৰু মেলা চাম তাৰপিছত ধুনীয়াকৈ আমি ঘৰলৈ বুলি যাত্ৰা কৰিম আৰু ৰাওনা হ'ম তো গাইজ মেলাখন এবাৰ যিহেতু আৰু গাইজ এইফালে আমাৰ এয়া হৈছিলে তহঁতকে আবাৰ আৰু গাইজ মেলাও চালোঁ ধুনীয়াকৈ ফুৰিলোঁ আৰু এতিয়া যিহেতু ঘৰত যাম গতিকে আমাৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ গাইজ আৰু মোৰ চেনেলটো ভাল পালে লাইক কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা তো বাই বাই